এইপিনে চা হে এই ঢকুৱা তই কোৱাৰ দৰে কৰিব পাৰিবি জানো তই সেইবোৰ চিন্তা নকৰিবি মুঠতে অথনি মই কোৱাৰ মতে তই গোটেই কামখিনি কৰিলিতো এই কৰাটোতো কৰিলোঁ খালি হ'বনে আকৌ তেনেকে হোৱাটো গোটেইখিনি হ'ব কিতাপখনত সেই হাত কটা ভূতক মাৰিবলৈ যেনেকৈ লিখা আছে গোটেইখিনি তেনেকেই কৰিছোঁ মুঠতে তহঁতি এতিয়া মই যেনেকৈ কৈছোঁ তেনেকৈ গোটেইখিনিয়ে কৰিবি হ'লতো সেই এতিয়া কৰিম বুলিতো গোটেইখিনিয়ে কৈছে তয়ো পাৰিম বুলিয়ে কৈছ ময়ো বুলিয়ে কৈছোঁ যেতিয়াই আকৌ সেই হাত কটা ভূতটো মুখৰ আগতে ওলাব মই যে কৈ দিব পাৰিম আকৌ তহঁতি যেনেকৈ কৰিম বুলি কৈছ মুখৰ আগত সেই হাত কটাটো আহিলে কোনেও একো কৰিব নোৱাৰিবি কেলে বা নোৱাৰিম আকৌ পাৰিম পাই আইও পাৰে বোলে তাকো কোনে কৈছে চা চবতকে আগে যে তয়ে পলাবি সেইটো খাটাং এইবাৰটো পলালে নহ'ব কিবা কৰি মাৰিবই লাগিব ভূতটোক এতিয়া মুখৰ আগত ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই নহয় সময়তহে দেখা যাব এই তই আমাৰ লগত ভূতটো মাৰিবলৈ ওলাইছনে নে ভূতটোৰ ফলীয়া হৈছ এই নহয় নহয় সেইটো নহয় সঁচাটো কৈছোঁ এনেই কৈছোঁ ক'বলৈ আহিছে সেইটো কথা নহয় নহয় ভূতটোতো কিবা কৰি মাৰিবই লাগিব এই হ'ব 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 মই জাষ্ট কথাটোহে কৈছিলোঁ এতিয়া মই কোৱাৰ মতে কৰিবি মুঠতে এই তিলৌ ক তোক মই অথনি কাম এটা দিছিলোঁ নহয় একো ধৰিব নোৱাৰি নহয় গম পাইছ দে প্ৰদীপ এতিয়া হাত কটা ভূতে বা ল'ৰাটো জীয়াই ৰাখিছেনে নাই এই হত্যা নাই নাই তেনেকুৱা নহয় কেলে ঢকুৱাই কৰিছিলে নহয় হাত কটা ভূতে গোটেই চিকাৰকেইটা সম্পূৰ্ণ কৰিহে কিবা কৰিব বুলি যেনেকেই নহওক মুঠতে আজি হাত কটা ভূতক মাৰিব পাৰিলেই হ'ল ক'ত বা নি থৈছেগে মোৰ ল'ৰাটোক হাত কটা ভূতে কোনো ঠিকান নাই কেনেকে বা আছে তাকে ঐ বৈ ঢকুৱাই মাতি পঠিয়াইছিলে নহয় এইপিনে আকৌ গোটেইখিনিয়ে ভূতটোক মাৰিবলৈ পাং পাতিছোঁ হয় উল্টাই তাৰ চিকাৰ নবনিলেহে ৰক্ষা হত্যা গম পাই আছনে প্ৰদীপ এইপিনে এইপিনে চিন্তা হৈ আছে আকৌ ভয় খুৱাই দিছ তই আইঅ হত্যা ভয় খোৱা নাই সঁচাটো কৈছোঁ আজি হাত কটাই দ্বিতীয় নিশাত দুবাৰকৈ চিকাৰ কৰিব গম পাই আছনে মাৰিবলৈ কৈ উল্টাই যদি তাৰ চিকাৰ বনিবলৈ হৈ গৈছে ভয় খুৱাই নাথাকিবি আকৌ কি কেলে তোক মই অথনি গোটেই গাঁৱৰ মানুহখিনিক খবৰ দিবলৈ কৈছিলোঁ নহয় খাৰে খাতি ঘৰত খবৰ দিবলৈ থাকিয়ে গ'ল এতিয়াহে মনত পৰিছে এইকেইটাক কাম দিয়ে এইকেইটাক জধা মূৰ্খ কিতাক এনেও ইমান ৰাতিনো ক'তনো খাৰে খাতি সিহঁতি বাহিৰলৈ ওলাব নোলায় হ'ব দে থাকি গ'ল আৰু ওলাবওতো পাৰে আৰু হাত কটা ভূতে এনেও জুমৰ মাজত চিকাৰ নকৰে সিহঁতৰতো মানুহো কম কেনেবাকৈ যদি খাৰে খাতিহঁতৰ কোনোবা এটা বাহিৰলৈ ওলাবলৈ হয় চিকাৰ কিন্তু কৰিবই খাতি মেডামজনী যে এক নম্বৰ পেট কুলি আছে আকৌ নিজে আকৌ বাহিৰলৈ যাবলৈ হ'লে মোক একেবাৰে টানি টানি নিব ৰাতিখন এতিয়া মই লগ ধৰোঁতে টোপনি ক'ব নোৱাৰে এতিয়া যদি এক গুৰু দি দিওঁগে নহয় ক'বই নোৱাৰিব চাগে হয় অকলে অকলে বাহিৰলৈ ৰাতি ওলাবলৈও ভয় লাগে লগ ধৰিছিলোঁ সেই বুলিয়ে ক'ব নোৱাৰে টোপনিত বেছি দূৰলৈ নাযাওঁ দেই হৈ টুকুতে কৰি থৈ আহোঁগে আইঅ গোটেই মানুহবোৰ হুলে হপাই দেই কোনো এটা মানুহ বাহিৰত নাই কেইটানো বাজিলে জানো ৰাতি এই সময়টোত ভয়ো লাগে ওপৰে চোপৰে কিবা কিবি আছে নি আকৌ চাই লোৱাটো ভাল পটাপট কৰি লওঁ দেই এতিয়া আকৌ ওলোৱাই নাই কিনো হৈছে সৰ্বনাশ ঐ শুনিলি নে তহঁতি এইটো চিঞৰটো ঐ ঢকুৱা দে সেইটো কাক ধৰিলে বাৰু খাৰে খাই সিহঁতক কোনোবাই হ'ব লাগিব বাকীখিনিকতো খবৰ দিয়া হৈ গ'ল সিহঁতৰে কোনোবা বাহিৰলৈ ওলাইছিলে সেইটো খাটাং ঐ ঢকুৱা তই কৈছিলি দ্বিতীয় নিশা দুবাৰ চিকাৰ কৰিব বুলি হয়নে বাৰু এতিয়া এবাৰ চিকাৰ কৰিলে যেতিয়া আৰু এবাৰ কৰিবই ঐ তেতিয়াহ'লে প্লেনটো আৰম্ভ কৰি দিয়াই ভাল গম পাইছনে আধা আধি প্লেনটোতো ফ্লপ হ'লেই এইকণ কিন্তু ফ্লপ কৰিব নোৱাৰি দেই ঐ এতিয়া বৈ প্ৰথমে ভিতৰলৈ যাওঁচোন গোটেইখিনি তই এতিয়া সেইবোৰ সুধি নাথাকিবি দে একো নাজানো খুলিব পৰা হেঁতেন আমি এনেকে নাথাকোৱে কালিয়ে ওলাই গলো হেঁতেন এইবোৰ কৰি থকাতকৈ মনে মনে বহি থাক মনে মনে থাকিব নোৱাৰি গম পাইছ নে এনেও মাৰিব তেনেও মাৰিব তাতকে কিবা কৰি ওলাই যাবলৈ চেষ্টা কৰাই ভাল তহঁতি নকৰ
ওলাব এই কালিৰ পৰা বহুত চেষ্টা কৰিলো আমি বাদ দে খোল নাখায় এখন খোল নাখায় বুলি থাকিলে নহ'ব নহয় মাৰি যদি পেলাই চুপ থাক বইতা ভূতে মাৰি পেলাব গোটেইখিনিকে গম পাই আছে নে এই ভয়ো লাগি আছে মাথাও গৰম হৈ আছে আকৌ দেই মৰা কথা কৈ নাথাকিবি খুলি দিয়কচোন এখন বাহিৰত কোন আছে এডাল চুপ নাথাকে ভূতে এনেও মাৰিব বহি থাক তাতকে মই বাহিৰলৈ হাগিবলৈ ওলাবই লাগিছিলে সেইটো আমি নোলাহেঁতেন ভূতে নাপালেহেঁতেন নহয় বাহিৰলৈ ওলাই পিনে ভুল কৰিলো ভূতে ধৰি পিনি লৈ আনিলে মোক বিচনাতে যদি হাগি পালোহেঁতেন তেতিয়াও ঠিক আছিলে কেলে ওলালো বা বাহিৰলৈ ভূতে মৰাতকে এতিয়া মই এডালৰ কথাতে বেহুচ মই তই এনেকে কান্দি নাথাকিবি গম পাইছ নাই আমাৰ এনেই চিন্তা হৈ আছে নাকান্দিবি নে কি কৰিম আমাক ভূতে ধৰিছে গম পাইছ নে ভূতে গুণ্ডায়ো নহয় ভূতে মাৰি পেলাব একেবাৰে নাকান্দিবি নে কৰিম কি এতিয়া মই মুঠতে এতিয়া যেনেকে কথাবোৰ উঠনি মই কৈছিলো তেনেকে কৰিব লাগে প্ৰদীপ দা আপুনি গোটেই খৰিখিনি তাত জাপি লাগে নহয় ঐ জাপিলো আৰু তেল ঢালিলে নে ঐ চব ঢালি মেলি ৰেডি কৰি থৈছো মুঠতে জ্বলাই দিলেই হ'ল আচ্ছা এতিয়া গোটেইবোৰ যাব নালাগে গম পাইছেনে কাৰণ যদি জুম হৈ পিনি আমি গোটেইখিনি যাওঁ জুমৰ মাজলে হাত কটা কেতিয়াও নাহে মই যাম আৰু মোৰ লগত টকৌ গুটি যাব জুইকুৰাত জ্বলাই দিবলৈ ঢকুৱা হেৰি কি বুলি কয় নহ'লে তিলেও নহ'লে প্ৰদীপ দা হাতকে লৈ যা বাকীখিনি ইয়াতে থাকক তই মই যাওঁ বই মই যদি ঢকুৱা সময়মতে জুইকুৰা জ্বলাই দিব নোৱাৰো পাৰিবি তাত তেল ঢলাই আছে মুঠতে তই জুইকুৰা দি দিব লাগে হ'লতো এতিয়া ৰখিবলৈ সময় নাই আমি বাহিৰলৈ গ'লেই হাত কটা ভূত আহিব গতিকে সোনকালে বই আজি হাত কটা ভূতৰ খেল খতম মই জুমুঠিটো সেই আগপিনে জ্বলাই পিনি থৈছো দেই লৈ যাবি হাত কটাক ভস্ম কৰিব পাৰিলে হয় দেই ঐ চা যেতিয়াই হাত কটা মোৰ ওচৰলৈ আহিব তই তেতিয়াই মুঠতে জ্বলাই দিবি হ'লতো ঐ মই সময়মতে জ্বলাব পাৰিম নে বা যদি জ্বলাব নোৱাৰো শুন তইতো তাৰ পৰা দেখিয়ে থাকিবি গতিকে যেতিয়াই দেখ তেতিয়াই জুইকুৰা মুঠতে খৰিখিনিলে দলি মাৰি দিবি হ'লতো পাৰিলেই হয় দেই সময়মতে দলিয়াব আৰু শুন মুঠতে পুৰা জেগাত পেলাবি পাৰিম চাগে নহয় পুৰা জেগাত পেলাবি আৰু এটা জাল লুকাই থাক দুটা কেনেকে দেখিলে গপকে নাহিবলৈও আছে ঐ ঢকুৱা খালি ভালছে দেই কৃষ্ণ প্ৰভু একো বেলেগ নহ'লেই হয় ভবামতে সকলো হৈ গ'লে বাকী বন্দী কৰি থোৱা সিহঁতকেইটাকো মুকলি কৰিব পাৰিম মোক ইয়াত অকলে থকা দেখি হাত কটা কিন্তু নিশ্চয় আহিব কৃষ্ণ কৃষ্ণ মোক যাতে ধৰি লৈ নাযায় তেতিয়া কিন্তু সকলো প্লেন ফ্লপ হ'ব ঐ আহিছে দেই জুইকুৰা সাজু ৰাখ কি কবিছে তই কেনেকৈ গোটেই ধ্বংস হৈ যাব লাগিব হাত কটা ভূতটো চাগে আমাক মাৰিবলৈ লৈছে দেই তই ইমানকে কপিছে গোটেইকেইটাকে মাৰিব চাগে এতিয়া সেইপিনে জোনাক হৈ আছে যে গম পাইছনে মানে আমি মুকলি হৈ গলো সেইপিনে চা সেইপিনে গোটেই জোনাক হৈ আছে মুকলি হৈ আছে এইটো ৰখি থাকিব নালাগে গম পাইছা আমি মুকলি হ'ল মানে আমি এতিয়া যাব পাৰিম ঐ কেনেকে মুকলি হৈছো কোনো ঠিকান নাই আকৌ যদি ঘপককে বন্দী বনাই লয় সেইটো এটা কথা সোনকালে বৈ